Union of countries, union of cultures, Coco has conquered the world. Union of countries, union of cultures, Coco has conquered the world. We have a passion, determination, let's come together and share our dreams. We are unity. এই গীতটি ছ'চিয়েল মিডিয়া ইউটিউবত দিয়া হৈছে ইউটিউবৰ মোৰ নামটো চাৰ্চ কৰিলে ৱৰ্ল্ড কাপ খো বুলি ক'লে পাই যাব World Cup Coco, World Cup Coco, we love Coco, we love Coco, Coco goes global. খো বহুত মানুহে কিন্তু খেলটো দেখাও নাই বহুতে নামো শুনা নাছিল এতিয়া সেই খোয়ে গৈ যে গোটেই ৱৰ্ল্ডত মানে হেৰি কৰিছে এইটো সঁচাকৈ এটা গৌৰৱৰ কথা দেতাৰ লগত হেনেকে থাকি বহুতখিনি নতুন নতুন টাৰ্মছ শিকিব পাইছোঁ আৰু গেমটো দেখাত যিমান সহজ লাগে কিমান যে কমপ্লেক্স হয় সেইটো দেখি মানে বহুত ভাল লাগে মই সৰুতে টেবল টেনিছো খেলিছিলোঁ চ' সেইটো হিচাপত নেখেলিলেও চায়ে ভাল লাগি যায় মানে স্পৰ্টছ খোয়ে হওক বা কাবাড্ডিয়ে হওক স্কুলতো সেনেকৈ খেলা হয় চ' এবাৰ যে মই চান্স পাইছোঁ এইটোত ইনভলভ হ'বলৈ সেইটো কাৰণে বহুত ভাল লাগিছে নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে দুগৰাকী কণ্ঠশিল্পী এগৰাকী সকলোৱে পৰিচিত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তেখেত হ'ল ডক্টৰ সংগীতা কাকতি লগতে আছে তেখেতৰে কন্যা অনুষ্কা বৰুৱা আমি দুয়োকে আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ নমস্কাৰ যেহেতু ইতিমধ্যে গম পাইছে যে অহা 13ৰ পৰা 19 জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে খো ৱৰ্ল্ড কাপ আৰু আটাইতকৈ সুখৰ কথাটো হ'ল যে অসম খো সন্থাৰ তৰফৰ পৰা এটা গীত বাণীবদ্ধ কৰা হৈছে আৰু যি গীতত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ সংগীতা কাকতি আৰু তেখেতৰে কন্যা অনুষ্কা বৰুৱাই আমি এই গীতটোৰ সন্দৰ্ভত কিছু কথা আলোচনা কৰিম লগতে খো বিশ্বকাপৰ কিছু কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম খোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আপোনালোকে এটা গীত বাণীবদ্ধ কৰিছে আৰু খুব পপুলাৰ হৈছে গানটো কি ক'ব খো ফেডাৰেশ্যন অফ ইণ্ডিয়াই মানে আজিৰ পৰা 2 মাহ আগতে এটা এপিল দিছিলে যে ইণ্ডিয়াৰ যিমানকেইখন ৰাজ্য আছে চব ৰাজ্যৰ পৰা মানে খো অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা যোনে যেনেকৈ পাৰে মানে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে যে ৱৰ্ল্ড কাপ আহি আছে আৰু আমাৰ এই গীতটি তেনেকেই কৰা হ'ল যিহেতু মোৰ হাজবেণ্ড নৰ্থ ইষ্ট খো ফেডাৰেশ্যনৰ তেওঁ প্ৰেছিডেণ্ট তেখেতে মোক ক'লে যে তুমি এটা গান কৰিব পাৰা যদি কৰিব পাৰা দেখোন এনে ক'লে তেতিয়া মই বোলো ঠিক আছে মই কৰিব পাৰিম কিন্তু হাতত সময় কম সেইকাৰণে মই নিজে গান এটা লিখিলোঁ ইংৰাজী ভাষাত লিখি সুৰ দি বাণীবদ্ধ কৰিলোঁ মই গালোঁ মোৰ লগত মোৰ ছোৱালী তাইও মানে মোৰ লগত আজি অলপ দিনৰ পৰা লাহে লাহে গোৱা আৰম্ভ কৰিছে দুইজনীয়ে গালোঁ আৰু সংগীত মই নিজে কৰাৰ লগতে সংগীত ব্যৱস্থাপনা লগতে মিক্স মাষ্টাৰিং কৰিছে মৌচম বৰাই আৰু ভিডিঅ' কৰিছে অমৃত আৰু চিৰঞ্জীৱে এনেকৈ গীতটি তেওঁলোকলৈ পঠিয়াই দিলোঁ পঠিয়াই দিয়াৰ পিছত খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট সুধাংশু মিত্তালজীয়ে মানে মিটিঙত মানে গোটেই ইণ্ডিয়াৰ যিখন মিটিং হৈছিলে সেই মিটিংখনত মানে সকলোকে গানটো শুনালে তেওঁলোকে শুনোৱাৰ পিছত চবেই গানটো খুব ভাল হোৱা বুলি ক'লে আৰু তেখেতেও লগে লগে আমাৰ ঘৰলৈ ফোন কৰি ক'লে যে গীতটো সঁচাকৈ খুব সুন্দৰ হৈছে আৰু এই গীতটি আমি গোটেই ৱৰ্ল্ডৰ চব যিমানবিলাক কম্পিটিশ্যন কৰিব পৰা দেশ আহিব আটাইলৈ আমি গানটো পঠিয়াই দিছোঁ আৰু সেই গীতটিয়ে গোটেই খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পঠিয়াই দিয়াৰ কাৰণে গোটেই ৱৰ্ল্ডৰ যিমানবোৰ টীম আছে যিমানবোৰ কাণ্ট্ৰি আহিব তেওঁলোকৰ মাজলৈ বিয়পি গ'ল আৰু গীতটো তেনেকৈ যথেষ্ট জনপ্ৰিয় হ'ল আৰু এই গীতটিৰ ফালৰ পৰা তেওঁলোকে যিটো মানে উদ্দেশ্য আছিল মানে এই ৱৰ্ল্ড কাপৰ প্ৰচাৰ আৰু প্ৰসাৰ সেই কামটো এই গীতটিৰ দ্বাৰাই কৰি থকা হৈছে
যেহেতু আপুনি এছিয়ান খোখোৰ থিম ছঙৰ কামো কৰিছিলে বা আপুনি গীতটোত কণ্ঠনি কৰাইছিলে, গতিকে এটা ডিফাৰেঞ্চ আছে যে এছিয়ান যিটো খোখো গান আপোনালোকে ৰিলিজ কৰিলে তাতে মানে কেইবাটা ভাষাৰ তাতে সন্নিৱিষ্ট কৰা হৈছে, কিন্তু এইবাৰ আপোনালোকে টোটেলি ইংলিছত কৰিছে কামটো। হয় হয়, এইবাৰ ইংৰাজী ভাষাত এইকাৰণে কৰা হ'ল যে এইটো এটা মানে হেৰি নিচিনা, আমি মানে মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে, আৰু সেইকাৰণে গানটো যথেষ্ট চুটি, 3 মিনিট 3.5 মিনিট, গতিকে খুব কম সময়ৰ ভিতৰতে গোটেই মানে মাছ পিপলক আমি এট্ৰেক্ট কৰিবৰ কাৰণে যিহেতু কৰিছোঁ, সেইকাৰণে ইংৰাজী ভাষাত কৰা হ'ল। কিয়নো বেলেগ বেলেগ ভাষাত কৰিলে হয়তো সকলোৱে বুজি নাপাব, কিন্তু ইংৰাজী ভাষাত হ'লে আটাই বুজি পাব, আৰু গীতটি সেইকাৰণে মানুহৰ ওচৰ চাপিবলৈ উজু হ'ল, সেইকাৰণে ইংৰাজী ভাষাত কৰা হ'ল। লিৰিক্স আপোনাৰ নিজৰ, টোটেলি নিজৰ, মানে ইংলিছত ইয়াৰ প্ৰথম লিৰিক্স নে আগতে আপুনি লিখিছে লিৰিক্সত মানে গান হিচাপে? মই লিখিছোঁ, মই হেৰি খোখোৰ ইতিমধ্যে মই কেইবাটাও গান কৰিলোঁ। খোখো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিটো থিম ছং সেইটো হিন্দী ভাষাত কৰিছোঁ, সেইটো ময়েই লিখিছোঁ। তাৰপিছত এছিয়ান খোখোৰ যিটো গীত সেইটো 16টা ভাষাত আছিল, সেইটো মই নিজেই লিখিছোঁ। আৰু ছাউথ এছিয়ান গেমছতো যিটো, সেইটো অৱশ্যে গীতা হাতী কাকতি বাইদেৱে লিখিছিলে আৰু দেলহিৰ ৰাইটাৰ এজনে লিখিছিলে, কিন্তু বেলেগ বেলেগ ভাষাৰ লাইনবিলাক মই নিজেই সোমোৱাই দিছিলোঁ। আৰু ভাষাৰ ক্ষেত্ৰত মই অলপ ভাল পাওঁ ষ্টাডি কৰি, আৰু এনেও মই অসমীয়া গান, হিন্দী গান, ইংলিছ গান মানে নিজৰ পচন্দমতে কিবা এটা লাগিলে নিজে লিখি লওঁ আৰু নিজৰ কাৰণে। যিহেতু ইয়াতে 24খন দেশে পাৰ্টিচিপেট কৰিব আৰু টোটেল 40টাকৈ দল আহিব, গতিকে এই 24খন দেশক সামৰি আপুনি লিৰিক্সটো লিখিব লগা হৈছে, বা কি দিশৰ ওপৰত আপুনি মানে দৃষ্টি নিবদ্ধ ৰাখিছে যে ধৰি লওক এইকেইটা লিৰিক্স দিলে গোটেইখন 24খন দেশে মানে ধৰি লওক সামৰি লোৱা হ'ব, এনেকুৱা কিবা ভাবিছিল নেকি? নহয়, গোটেইকেইখন 24খন কাণ্ট্ৰিক লৈ পেলাই মানে ঠিক গোটেইখিনি সাঙুৰি লোৱা নাই। খালি এনেকুৱা ধৰণৰ দিছে যে আমাৰ যে কালচাৰটো লগ হ'ব আমাৰ, আৰু বেলেগ বেলেগ কাণ্ট্ৰিৰ মানুহ লগ হ'ম আমি, আৰু বেলেগ বেলেগ কালচাৰ আহিব, আৰু এইটো এটা ইউনিটি, আৰু এইটো এটা সঁচাকৈ এমেজিং বস্তু। আৰু ইটছ এ স্পৰ্টছ অফ জুবিলেশ্যন, এনেকুৱা ধৰণৰ কিছুমান কমন কথা স্পৰ্টছক লৈ পেলাই, মানে খোখোক লৈ পেলাই। আৰু খোখোৰ কিছুমান হেৰি আছে, খেলখন চাই থাকিলে কিছুমান কথা খুব ভাল লাগে, একদম মানে ইজনে সিজনক টাচ কৰিবৰ কাৰণে, প্লেয়াৰক টাচ কৰিবৰ কাৰণে ইজন প্লেয়াৰে সিজনক টাচ কৰিবলৈ এনেকৈ উৰি আহি পেলাই টাচ কৰে, আৰু সেইটো কয় ফ্লাইং ডাইভ কৰাৰ নিচিনা। ছুইমিং পুলত যেনেকৈ ডাইভ কৰে তেনেকৈ একদম এনেকৈ ফ্লাই কৰি আহি পেলাই উৰি আহি টাচ কৰে, সেইবোৰ দিছোঁ, ফ্লাইং ডাইভ। তাৰপিছত প'ল ডাইভ বুলি এটা আছে, মানে যিটো খুটা এটা থাকে, সেই একদম দৌৰি আহি খুটাটোত এটা খুটাটোত পাকটো মাৰিহে যাব পাৰিব, খুটাটোত মানে এনেকৈ পাকটো মাৰি গুচি যায়, সেইটো প'ল ডাইভিং কয়। যেনেকৈ কি ক'লোঁ, ফ্লাইং ডাইভ, প'ল ডাইভিং, এইবিলাক চবকে মানে শব্দবোৰ আপুনি সন্নিৱিষ্ট কৰিছে, সেইবোৰ সন্নিৱিষ্ট কৰি সেইবোৰ মানে তেনেকৈ গানটো। খোখোৰ আপুনি হয়তো আন্তঃৰাষ্ট্ৰীয় কেইবাখনো খেল চাইছে, ওচৰৰ পৰা পাইছে আপুনি খোখো খেলটো, গতিকে লিৰিক্সটো লিখাৰ ক্ষেত্ৰতো অলপ সুবিধা হৈছে আপোনাৰ? বহুত খেল চাইছোঁ খোখোৰ, আৰু এছিয়ান খোখো ফেডাৰেশ্যন সেইটো গেম হওঁতেও, এছিয়ান গেমছ হওঁতেও চাইছোঁ, আৰু প্লেয়াৰবিলাকৰ দেখিছোঁ মানে খুব মানে সাংঘাতিক। আৰু মই বাহিৰতো চাইছোঁ, আল্টিমেট খোখো আজিকালি হয়, আল্টিমেট খোখো পুনেত হওঁতে চাইছোঁ, পুনেত প্ৰথমবাৰ হৈছিলে তেতিয়া চালোঁ, ভুৱনেশ্বৰতো প্ৰথমবাৰ ছেকেণ্ড টাইম হৈছিলে, তাত দেখিছোঁ মহাৰাষ্ট্ৰৰ প্লেয়াৰবিলাক সাংঘাতিক, মানে তামিলনাডু মহাৰাষ্ট্ৰৰ প্লেয়াৰবিলাকে খুব ভাল খেলে, তেওঁলোকে একদম মানে মেচিনৰ নিচিনা, আৰু মানে উৰি যোৱা, মানে ইমান ভাল খেলে, সঁচাকৈ চাই খুব ভাল লাগে, আমোদজনক খেলটো। গতিকে সেইকাৰণে মানে খোখোৰ যিমানখিনি কথা আছে, আৰু এবাৰ উঠিব লাগে, এবাৰ বহিব লাগে, তেনেকুৱা উঠা বহা, এনেকুৱা যিমান মানে খোখোৰ লগত ৰিলেটেড কথা আছে,
গোটেইখিনি মানে এটা থিম আৰু এটা থিম সেই তেনেকৈ লিখি লৈছোঁ। আপোনাৰ আচলতে মই আকৌ আহিম, এই মুহূৰ্তত যাব বিচাৰিছোঁ মই ডক্টৰ সংগীতা কাকতি বাইদেউৰ কন্যা, তেখেত অনুষ্কা বৰুৱা। প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ, যিহেতু এই গানটো আপুনিও গালে, গতিকে কেনেকুৱা ফিল হ'ল কি ক'ব? মোৰ এবাৰ এইটো চান্স পাই পেলাই খুব ভাল লাগিছে, এণ্ড আই ফিল অনাৰ্ড এইটো চান্স যে পাইছোঁ। আৰু সৰুৰে পৰা আমি স্কুলতো খো খেলোঁ, দেখোঁ, সেই আমাৰ নিজৰ গেমটো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে যে সেইটো দেখি খুব ভাল লাগিছে। আৰু তাৰে যে মই এটা চান্স হ'ব পাৰিছোঁ সেইটোৰ কাৰণেও মানে বহুত ভাল লাগিছে। আৰু প্ৰনাউন্সিয়েশ্যনৰ কথা কৈছোঁ যে গম নাপায় যে এয়া কোনোবা ধৰি লওক অসমৰ ছিংগাৰে গাই আছে, বাহিৰৰ ছিংগাৰ গোৱা নিচিনা লাগে, এইটো কিদৰে সম্ভৱ হৈছে? হয়, সেইটো তাৰমানে মই এনে ইণ্ডিয়ান ক্লাছিকেলত মোৰ বিশাৰদ কৰা আছে, চ' সেনেকৈ ইণ্ডিয়ানতো মানে শিকা হৈছে, আৰু লগতে মোৰ ৱেষ্টাৰ্ণ গানবোৰো শুনি ভাল লাগে। চ' সেনেকৈ শুনি অলপমান সেই প্ৰনাউন্সিয়েশ্যনটোত অলপ মানে শুনি অলপ মানে শিকিব পাৰিছোঁ। সেইকাৰণে উচ্চাৰণটো অলপ মানে সেইটো হিচাপত কৰিছোঁ, যিহেতু বহুত বেলেগ বেলেগ কাণ্ট্ৰিজ ইনভল্ভ হ'ব। চ' সেনেকৈ মানে শিকিছোঁ। আৰু আমি যিমান দূৰ গম পাইছোঁ আপুনি যিটো আপোনাৰ মাতৃয়ে ছাউথ এছিয়ান গেমছত পাৰফৰ্ম কৰিছিলে 2016 চনত গুৱাহাটীত, গতিকে আপুনি তেতিয়া লগত আছিলে মাৰ, তেতিয়াৰ পৰা আপুনি ষ্টেজ পাৰফৰ্ম কৰিছে মাৰ লগত? হয়, তেতিয়া মোক চান্স দিছিলে, মই পাৰফৰ্ম কৰিব পাইছিলোঁ। তেতিয়া বাৰু ইমান মেইন হিচাপে গোৱা নাছিলোঁ, তেতিয়া এডলিপছ আৰু হাৰমনাইজিং সেনেকৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ। এতিয়া বাৰু অলপমান গাব পাইছোঁ আৰু শিকিছোঁ। চ' তেতিয়াৰ পৰাই সেই আৰম্ভ কৰা, এতিয়া আৰু অলপ গাবলৈ চেষ্টা কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ। আৰু নেক্সট যেতিয়া এছিয়ান খো হৈছিলে ইয়াতে আমাৰ অসমত, তেতিয়া আপুনি পাৰফৰ্মো কৰিছিল বা গানটো গাইছিল আপুনি তেতিয়াও? হয়, তেতিয়াও বেলেগ বেলেগ দেশ আহিছিল। চ' মায়ে অসমীয়াত গাইছে, হিন্দীত গাইছে, যোনখিনি ইংৰাজী পাৰ্ট আছিল সেইখিনি মই গাইছিলোঁ, চিন্স বেলেগ বেলেগ কাণ্ট্ৰিজ তাতেও আহিছিল। চ' মায়ে বেলেগ বেলেগ ভাষাত কৈছে, মানে ৱেলকাম কৰা সেইখিনি। যোনখিনি ইংৰাজী আছিল সেইখিনি মই কৰিছিলোঁ, আৰু লগতে হাৰমনাইজ আৰু এডলিপছখিনি কৰিছিলোঁ। হয়, ক্ল'জিঙতো বেলেগ বেলেগ দেশ আহিছিল। চ' লাষ্টত গৈ মানে বেলেগ এখন ঠাইত নিজৰ ভাষাটো শুনিব পালে ভাল লাগে। চ' সেইকাৰণে তাতেও মই কোৰিয়া আহিছিল, ছাউথ কোৰিয়া, চ' এটা কোৰিয়ান গান গাইছিলোঁ। আৰু শ্ৰীলংকা আহিছিল, চ' চিনহালী গান এটাও গাইছিলোঁ। আৰু লগতে ইংলিছ গান এটাও গাইছিলোঁ, চবেই চিনি পোৱা। সেয়াই। 2007 চনত তোমাৰ মায়ে নেশ্যনেল গেমছৰ সময়ত ৰং মন যিটো খুব পপুলাৰ হৈছিলে, বা এতিয়াও পপুলাৰ গানটো, সেইটো গান গাইছিল। তুমিও ভাল পোৱা সেইটো গান গুণগুণোৱা? হয়, সেইটো মই সৰুৰ পৰাই ভাল পাওঁ। আৰু মানে তেতিয়া মেস্কটটো ওলাইছিলে, মোৰ মনত আছে। তেতিয়া তোমাৰ মনত আছে 2007 চনৰ কথা? হয়, মোৰ মেস্কটটো মনত আছে, সৰু আছিলোঁ দিয়কচোন। কিন্তু গানটো আৰু মেস্কটটো মানে সদায় মনত থাকি গ'ল, আৰু যদিও ইমান বেলেগ একো মনত নাই। চ' সেই গানটো মোৰ অতি প্ৰিয়, আৰু চাবলৈ গ'লে মই সৰু থকাত প্ৰথম মানে সদায় শুনো সেইটো গান। চ' সেইটো মই বহুত ভাল পাওঁ গানটো। হয়, যিহেতু আমি যিমান দূৰ গম পাইছোঁ বৰ্তমান সময়ত আপুনি হেণ্ডিকেট কলেজত পঢ়ি আছে, গতিকে MSCও কৰি আছে, গতিকে পঢ়াৰ মাজতে গানৰ কাৰণে কিদৰে সময় উলিয়াইছে, বা গানক কিদৰে টাইম দিম বুলি ভাবিছে আগন্তুক সময়ত? হয়, মই যেনেকৈ কৈছোঁ, মোৰ ক্লাছিকেলি বাৰু সেনেকৈ শিকা গৈছে। এতিয়া ঘৰতে ধৰক এনে কলেজৰ পৰা আহি গান বজাই পালে লগতে গাওঁ, চ' সেনেকৈ চৰ্চাটো থাকে। বা ক'ৰবাত ফুৰিব গ'লে গাড়ীতে বজাই লগতে গাওঁ, বা ট্ৰেকটো বজাই সেনেকৈ প্ৰেক্টিচ কৰা হয়। চ' সেনেকৈ যেতিয়াই সময় পাওঁ, আৰু মানে বেলেগ কাম কৰি থাকোঁতেও মানে কেতিয়াবা সময় পোৱা নহয় ন, চ' সেনেকৈ বেলেগ কাম কৰি থাকোঁতে এনেই বজাই থ'লে বেকগ্ৰাউণ্ডত, সেনেকৈয়ে যিমান পাৰোঁ চৰ্চা কৰি থাকোঁ। প্ৰথম গুৰু কোন হয় গানৰ? হয়, মোৰ প্ৰথম গুৰু চাব গ'লে মোৰ মায়ে হয়। মায়ে শিকাইছে সৰুৰে পৰা। আৰু মাৰ যোন গুৰু কৰুণা শংকৰ ঠাকুৰীয়া, তেওঁৰ তাত মায়ে য'ত শিকিছিল প্ৰথম মোকো তাতে দিছিলে। চ' তেওঁৰ তাত মই শিকা একদম সৰুৰ পৰাই। কিন্তু মই মাৰ সমান ইমান বেছি নাপালোঁ, কিন্তু সেই তেওঁৱে মোৰ প্ৰথম গুৰু। আৰু যিহেতু আপুনি অতি কম বয়সৰ পৰা স্পৰ্টছ ক্ষেত্ৰৰ যিখিনি গান আছিল বা গীত আছিলে, মায়েও গাইছে বা আপুনিও গাইছে, লগতে এছিয়ান খো আৰম্ভ কৰি এবাৰ ৱৰ্ল্ড খোৰ যিটো গান এবাৰ বাণীবদ্ধ কৰা হৈছে, খুব পপুলাৰ হৈছে। গতিকে এই যে স্পৰ্টছৰ লগত যে আপুনি জড়িত হ'ব পাৰিছে, মানে কেনেকুৱা লাগিছে, মনটো কেনেকুৱা লাগিছে স্পৰ্টছৰ লগত জড়িত হৈ পেলাই?
বহুত ভাল লাগিছে মোৰ সৰুৰ পৰাই মানে স্পৰ্টছৰ প্ৰতি এটা আছিলে মই সৰুতে টেবল টেনিছো খেলিছিলোঁ চ' সেইটো হিচাপত নেখেলিলেও চায়ে ভাল লাগি যায় মানে স্পৰ্টছ খ'খ'য়ে হওক বা কাবাড্ডিয়ে হওক স্কুলতো সেনেকৈ খেলা হয় চ' এবাৰ যে মই চান্স পাইছোঁ এইটোত ইনভলভ হ'বলৈ সেইটো কাৰণে বহুত ভাল লাগিছে আৰু মানে সেয়াই বহুত ভাল লাগিছে আৰু মানে তোমাৰ দেউতাই খ'খ'ৰ কাৰণে বহুখিনি কাম কৰি আছে নৰ্থ ইষ্ট লগতে অসমৰ খ'খ'ৰ উন্নতিৰ কাৰণে এটা পৰ্যায়লৈ আজি উপনীত হৈছে অসম লগতে উত্তৰ পূৰ্বাঞ্চলৰ খ'খ' গতিকে দেউতাৰ সন্দৰ্ভত কি ক'বা বিশেষকৈ খ'খ' ইভেণ্টৰ ক্ষেত্ৰত হয় তেওঁ মানে বহুত বছৰৰ পৰাই বহুতখিনি কাম কৰি আছে আমাৰ মানে ঘৰত খ'খ'য়ে আৰু বেয়া লাগে বুলি মই একদম নকওঁ খুব ভাল লাগে যিয়ে নহওক আপোনাৰ ষ্টেট লেভেলতে হওক বা নৰ্থ ইষ্ট লেভেলতে বা নেশ্যনেল ইণ্টাৰনেশ্যনেল চবতে আৰু খুব ভাল লাগে আৰু এই ডেটা এইবোৰত জড়িত থাকি আমি স্কুলত খেলোঁ যদিও ইমান টেকনিকেল টাৰ্মছত জনা নহয় কিন্তু মানে কিছুমান টাৰ্মছ ধৰক এতিয়া মায়ে কোৱা ফ্লাইং ডাইভ পুল ডাইভিং এনে পতককৈ চকুত নপৰে কিন্তু এইবোৰত মানে ডেটাৰ লগত সেনেকৈ থাকি বহুতখিনি নতুন টাৰ্ম শিকিব পাইছোঁ আৰু গেমটো দেখাত যিমান সহজ লাগে কিমান যে কমপ্লেক্স হয় সেইটো দেখি মানে বহুত ভাল লাগে আৰু কিছুমান স্কিলছ মানে দেখাত সহজ যেন লাগিব পাৰে কিন্তু মানে যেতিয়া আপুনি ভালকৈ মন দি চাই তেতিয়া গম পায় কিমান কঠিন সেই বস্তুটো চ' সেইটো হিচাপত মই খ'খ'ৰ কথাও বহুতখিনি শিকিছোঁ আৰু ডেটাও বহুত বছৰৰ পৰা সেনেকৈ জড়িত হৈয়ে আছে আৰু ময়ো সেনেকৈ ডেটাৰ থ্ৰুৱেদি বহুতখিনি মেটচে হওক বা এনেকুৱা প্ৰগ্ৰেমে হওক সেয়া চাই মানে বহুতখিনি পাইছোঁ চ' সেয়া ভাল লাগে আৰু এই দিল্লীত প্ৰথমবাৰৰ কাৰণে হৈ আছে ৱৰ্ল্ড কাপ এইবাৰ চাবলৈ যাব আপুনি হয় এবাৰ যাম বুলি ভাবিছোঁ 12 তাৰিখে যাম 13th জানুৱাৰীৰ অ'পেনিং আছে চ' সেই অ'পেনিঙে চাম আৰু মানে ভালকৈ এবাৰ প্ৰথমবাৰ যিহেতু আন্তঃৰাষ্ট্ৰীয় লেভেলত মানে গোটেই গ্ল'বেলি হৈছে লাষ্ট টাইম এছিয়ান হিচাপে হৈছিলে চ' সেইটো হিচাপত মানে বহুত এক্সাইটেড আৰু কেনেকুৱা হয় চাবলৈ আৰু 24খন দেশৰ খেলুৱৈৰ সন্মুখত গীত গাবলৈ নিশ্চয় মন যাব যদি পাৰফৰ্মৰ সুবিধা দিয়ে নিশ্চয়কৈ পাৰফৰ্ম কৰিব আপুনি হয় যদি সুবিধা পাওঁ দেন অফক'ৰ্ছ মই মানে মানে পাৰফৰ্ম কৰিব খুবেই ভাল পাম আৰু বহুত অনাৰ্ড হ'ম সেই চান্সটো পালে অবভিয়াছলি অলপ নাৰ্ভাছটো লাগিবই গোটেই ইমান পৃথিৱীৰ বেলেগ দেশ আহিব কিন্তু হ'লেও চান্স পালে নিশ্চয় মানে মই ভাল পাম এবাৰ যদি গানটো গুণগুণাই দিয়ে যিহেতু এবাৰ সুন্দৰ গান গতিকে আপোনাৰ মুখে যদি নুশুনো এইটো মানে অলপ বেয়া লাগিব হয় ঠিক আছে এটা কলি যদি গুণগুণাই হয় Union of countries, union of cultures, Coco has conquered the world. Union of countries, union of cultures, Coco has conquered the world. We have a passion, determination, let's come together and share our dreams. We are unity. World Cup Coco, World Cup Coco, we love Coco, we love Coco, Coco goes global. ইমান ধুনীয়াকৈ যে আপুনি গানটো গালে তাৰপিছত মানে বিভিন্নজনৰ হয়তো ফোন আহিছে আপোনালৈ আপোনাৰ ব্যক্তিগতভাৱে গতিকে কি কৈছে গানটো শুনি পেলাই চবে বহুত ভাল হোৱা বুলি কৈছে ভাল পাইছে হয় মানে মোৰ মানে এনে ইংলিছত এবাৰ গোৱা হৈছে ন চ' সেইটোৱে চবে আপুনি যেনেকৈ ক'লে একচেণ্টটো কেনেকৈ পালোঁ সেইটো সুধিছে আৰু ভাল হোৱা বুলি কৈছে আৰু খুব গা উঠা বুলিও কৈছে চ' শুনি ভাল লাগিছে আৰু হয় নাচিব পৰা গান আৰু কিছুমানে কৈছে শুনিয়ে নাচো লাগিছে চ' সেয়া অবভিয়াছলি কমপ্লিমেণ্টছ পালেতো ভাল লাগেই দিয়কচোন চ' সেয়া শুনি ভাল লাগিছে আৰু গীতটোৰ জন্মৰ আঁৰত নিশ্চয় বহুখিনি কাহিনী থাকে এগৰাকী ধৰি লওক কণ্ঠশিল্পীৰে বা লিৰিক্স ৰাইটাৰে হওক আপোনাৰ নিশ্চয় মাৰ লগত সেইখিনি কিবা ৰোমাঞ্চকৰ কাহিনী আছে যদি আপুনি সেই গানটোৰ আঁৰৰ কিবা অভিজ্ঞতা ক'ব বিচাৰে শ্বেয়াৰ কৰিব বিচাৰিব নেকি হয় মানে কাহিনী মানে লিৰিক্স যোনখিনি লিখা হৈছে আমি দুটাই মিলিয়ে লিখা মেইন মায়ে লিখিছে কিন্তু কিছুমান বস্তু হয় ডিছকাছ কৰি সেনেকৈ লিখা হয় আৰু মানে চিন্স মায়ে বেছিভাগ অসমীয়া হিন্দী লিখা হয় ইংলিছো লিখে দিয়কচোন কিন্তু এবাৰ মানে খ'খ'ৰ অলৰেডি বহুত লিখিছে চ' সেইকাৰণে অলপ মানে ডিফাৰেণ্ট কৰিবলৈ মানে সেই মায়ে এবাৰ কৈছিলে মানে
লিৰিক্স লিখোঁতে অলপ ডিছকাশ্যনটো হ'লে ভাল লাগে চ' সেনেকৈ মায়ে লিখি এটা লাইনত অলপ ৰখি গ'ল ৰখিহে মই কলেজত গৈছিলোঁ অহাৰ লগে লগে মোক সেনেকৈ ধৰিছে আৰু কি কয় এইটো পাৰা নাই কি মানে পাৰা নাই মানে মিলা নাই তাৰপিছত বহিলোঁ এনে 2 মিনিটমান কথা পাতিলোঁ হৈও গ'ল তাৰমানে জানাত হেৰি মানে লিখাতটো লিখিব পাৰি কিন্তু ডিছকাশ্যন হ'লে স্পেচিয়েলি ৰাইমটো আৰু মানে মা আৰু মোৰ মানে সেনেকৈ বহুতখিনি ক্ল'জ চ' সেনেকৈ অলপ কথা পাতোঁতে 2 মিনিটত 1 লাইন ওলায়ে গ'ল চ' সেনেকুৱা আৰু সেয়াই মানে যিহেতু তোমাৰ মাতৃ এগৰাকী অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ সংগীতা কাকতি বাইদেউ বুলি ক'লে চবেই চিনি পায় গতিকে মাৰ পথেৰে তোমাৰো যাবৰ ইচ্ছা আছে তোমাৰ ভৱিষ্যতে এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ নিশ্চয় তোমাৰো মন থাকিব ভৱিষ্যতে পৰিকল্পনা কি আছে হয় মোৰো এনেকৈ মন আছে মই চিন্স আগৰ পৰা সৰুৰ পৰাই সংগীতৰ লগত জড়িত আৰু শিকিছোঁ ক্লাছিকেলে হওক আৰু বাকী মোৰ বেলেগ বেলেগ জনাৰ্ছতো ইণ্টাৰেষ্ট আছে চ' সেইটো মাৰ নিচিনা ছেইম লাইনত যাব মোৰো মন আছে আৰু লাহে লাহে আৰম্ভ কৰিছোঁ মায়েও বহুতখিনি হেল্প কৰিছে শিকাইছে মোকো আৰু চান্সো দিছে মানে কালচাৰেল লাইনত মোৰ বহুতখিনি ইণ্টাৰেষ্ট আছে মিউজিকে হওক বা মোৰ ইনষ্ট্ৰুমেণ্টছতো ইণ্টাৰেষ্ট আছে মই ভায়লিন অলপ শিকিছিলোঁ এনেকৈ শিকিব মনো আছে আৰু মই সত্ৰীয়াও নাচোঁ চ' সেনেকৈ কালচাৰেল লাইনৰ লগত মানে জড়িত থাকিব মোৰ মন আছে যিহেতু খেলিছিলোঁ বুলি কৈছিলে আপুনি আৰু খেলাটো অব্যাহত ৰাখিব নেকি আগন্তুক সময়ত খেলাটোতো বৰ্তমান মোৰ এতিয়া বাৰু অলপ কালচাৰৰ লগতে বেছি জড়িত কিন্তু মোৰ সেই এজ এ হবি মোৰো ৰাখিব মন আছে বেডমিণ্টন টেবল টেনিছ সেইবোৰ ভাল লাগে আৰু ধৰক মাৰ্চিয়েল আৰ্টছ টাইপৰ সেয়া মোৰ শিকা নাই বৰ্তমান কিন্তু মোৰ সেইটোতো বহুত ইণ্টাৰেষ্ট আছে টাইকোৱাণ্ডো হওক কাৰাটে হওক চ' সেনেকৈ মোৰ ফিউচাৰত মানে হবি হিচাপে ৰাখিম বুলি ভাবিছোঁ আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু স্পৰ্টছৰ লগত ৰিলেটেড মানে ৱৰ্ল্ড ক্লাছ বহুত ভাল ভাল গান ওলাই গৈছে মানে ধৰি লওক চাকিৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে খুব পপুলাৰ গান আছে আপুনি কাক ফ'ল' কৰে এনেকুৱা ধৰণৰ গান গোৱা ছিংগাৰ হিচাপে স্পৰ্টছৰ হিচাপেতো মোৰ এতিয়ালৈকে ফেভৰেট শাকিৰাৰ সেইটোৱে থাকিব ৱাকা ৱাকা সেইটো মানে যিয়ে নহওক লাষ্টত গৈ সেইটোলৈ ঘূৰি অহা হয় শুনাৰ লগে লগে নাচো নাচো লাগি যায় চ' মোৰ কাৰণে সেই শাকিৰাৰ সেইটোৱে মানে মেইন এন্থম টাইপত লওঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ আহিব বিচাৰিছোঁ ডক্টৰ সংগীতা কাকতি বাইদেউৰ ওচৰলৈ শেষৰ পাৰ্টলৈ আহিব বিচাৰিছোঁ যিহেতু গানটো ইমান ধুনীয়াকৈ ৰিলিজ দিলে আপোনালোকে অসম খো সন্থাৰ তৰফৰ পৰা আপোনালোকে খুব ধুনীয়াকৈ পাব্লিচিটি কৰিলে প্ৰচাৰ কৰিলে সেয়া সফলো হৈছে ইতিমধ্যে ফেডাৰেশ্যনৰ তৰফৰ পৰা আপোনালোকক স্বীকৃতিও প্ৰদান কৰিছে গতিকে এই গানটো ধৰি লওক মানে এনথেম বা এনেকুৱা ধৰণৰ কিবা হোৱাৰ কিবা চান্স আছে নেকি মানে সেইটো কথা এতিয়ালৈকে গম পোৱা নাই কিয়নো এই যিটো অ'পেনিং চেৰেমনি বা মানে যিখিনি তাত খেল ধেমালিৰ কম্পিটিশ্যন বা যিখিনি কাম কাজ হ'ব তেওঁলোকে ইভেণ্ট মেনেজমেণ্টক দায়িত্ব দিছে আৰু আমি গম পোৱা মতে খো খো ফেডাৰেশ্যন অৱ ইণ্ডিয়াই কৰি আছে তেওঁলোকৰ নিজৰ কামখিনি কিন্তু মেইনলি ইভেণ্ট মেনেজমেণ্টক দিয়াৰ লগে লগে তেওঁলোকৰ হাতৰ পৰা সেইটো ইভেণ্ট মেনেজমেণ্টৰ হাতত গুচি গৈছে আৰু এনেকুৱা ধৰণৰ কিছুমান মানে থিম ছংটো এতিয়ালৈকে তেওঁলোকে ডিক্লেয়াৰ কৰা নাই আৰু এইটো প্ৰাইম মিনিষ্টাৰৰ অফিচৰ পৰাই সেইটো ডিক্লেয়াৰ হ'ব বুলি শুনিছোঁ গতিকে কোনে গাব কি হ'ব এইবোৰ বিষয়ে আমাৰ জ্ঞাত নহয় এইটো হয়তো মূৰামূৰি সময়ত তেওঁলোকে এনাউন্সমেণ্ট দিব আমাৰ আশা থাকিব অসমবাসী হিচাপে যে অসমৰ পৰা ওলোৱা এগৰাকী কণ্ঠশিল্পীয়ে ৱৰ্ল্ড মানে পৃথিৱীৰ যিখন সৰ্বোচ্চ ক্ৰীড়াংগন খোখোৰ তাত আমাৰ গীতটো জিলিকি উঠক তেনেকুৱা হ'লেতো খুবেই ভাল লাগিব কিন্তু সেইটো সম্পূৰ্ণ সময়েহে ক'ব কি হয় কি নহয় কিন্তু অলৰেডি এই গীতটি মানে প্ৰচাৰ এই ৱৰ্ল্ড খো প্ৰচাৰৰ কাৰণে যিটো আমাৰ উদ্দেশ্য আছিল সেই উদ্দেশ্যত গীতটি সাৰ্থক হৈছে গীতটো ক'ত উপলব্ধ হ'ব বহুতেতো শুনিছে যিসকলে শুনা নাই তেখেতৰ উদ্দেশ্য কি ক'ব গীতটো কিদৰে পাব এই গীতটি হেৰিত পোৱা হৈছে ছ'চিয়েল মিডিয়া ইউটিউবত দিয়া হৈছে ইউটিউবৰ মোৰ নামটো চাৰ্চ কৰিলে ৱৰ্ল্ড কাপ খো বুলি ক'লে পাই যাব আৰু এনেও ৱৰ্ল্ড কাপ খোখোৰ বহুতবিলাক হেৰি ওলাইছে পেজ ওলাইছে মানে তাত চাৰ্চ কৰিলে পাই যাব তেওঁলোকৰ হেৰি আৰু এইখিনিতে মই আৰু এটা কথা ক'বলৈ
পালে ভাল লাগিব যে এইটো সম্পূৰ্ণ এটা ইণ্ডিয়াৰ খেল এই ইণ্ডিয়াৰ এই খেলটো এটা খুব পুৰণি খেল আৰু মহাভাৰতৰ দিনৰ পৰাই এই খেলটোৰ মানে প্ৰচলন গতিকে খুবেই পুৰণি খেল এটা খোখোৰ নিচিনা খোখো বহুত মানুহে কিন্তু খেলটো দেখাও নাই বহুতে নামো শুনা নাছিল এতিয়া সেই খোখোৱে গৈ যে গোটেই ৱৰ্ল্ডত মানে হেৰি কৰিছে এইটো সঁচাকৈ এটা গৌৰৱৰ কথা আৰু আমি যে তাতে পাৰ্ট ল'ব পাৰিছোঁ এইটো এটা আমাৰ কাৰণে খুব ভাল লগা কথা সংযোজন কৰিব বিচাৰিছোঁ এই ক্ষেত্ৰত কিন্তু অসমৰ যি ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা তেখেতৰো নিশ্চয়কৈ এই ক্ষেত্ৰত বহুখিনি অৰিহণা আছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল আগুৱাই নিয়াৰ ক্ষেত্ৰত যিহেতু ভাৰত বৰ্তমান সময়ত অপ্ৰতিৰোধ্য হৈ পৰিছে গতিকে ৰাজীৱ প্ৰকাশ বৰুৱাদেৱৰ কথা কি ক'ব এই ক্ষেত্ৰত যিটো কন্যাই কৈছে তেখেত এতিয়া অসম খো সন্থাৰ সভাপতি লগতে নৰ্থ ইষ্ট খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তেওঁ প্ৰেছিডেণ্ট আৰু তাৰোপৰি তেওঁ খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ 3টা টাৰ্ম তেওঁ ভাইচ প্ৰেছিডেণ্ট আছিলে আৰু 3বাৰ হোৱাৰ পিছত আৰু হ'ব নোৱাৰি সেইকাৰণে তেওঁ বৰ্তমান মানে বেলেগ হেৰি হিচাপে ৰাখি থৈছে তেখেতক খো ফেডাৰেশ্যন অফ ইণ্ডিয়াই মালয়েছিয়াতো গৈছিলে ফ্ৰেণ্ডলি মেটছৰ কাৰণে আৰু তেতিয়া ৰাজীৱ প্ৰকাশ বৰুৱাক মানে চিফ দ্য মিছন কৰি লৈ যোৱা হৈছিল গতিকে আমাৰ এই গীতটি তেখেতেই আমাক মানে হেৰি কৰিলে এডভাইচ কৰিলে কৰিবৰ কাৰণে তেখেতেও কৰিলে আৰু এজন ব্যক্তি আছে মোৰ খুব ৱেল উইচাৰ তেখেতেও কিন্তু কৈ আছিলে অক্টোবৰ মাহৰ পৰা কৰিব লাগে গতিকে আৰু ৰাজীৱ প্ৰকাশ বৰুৱা আছে কাৰণে আমি গীতটো খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ একেবাৰে সভাপতিৰ হাতলৈ পঠিয়াই দিব পাৰিছোঁ আৰু তেওঁলোকৰ হাতত পৰিছে আৰু তেওঁলোকে যিটো প্ৰশংসা কৰিছে যিটো ভাল পাইছে সেইটো ৰাজীৱ প্ৰকাশ বৰুৱাকে ফোন কৰি কৈছে তেখেতৰ পৰাই গম পাইছোঁ নিশ্চয়কৈ আমি আশা কৰিম এই গীতটোৱে আৰু জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক আৰু থিম ছং হিচাপে পৰিগণিত হওক লগতে বাইদেউ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ খুব ভাল লাগিছে আজি এই সুযোগতে মই সমূহ শ্ৰোতা দৰ্শকক নতুন বছৰৰ উল্লেখ শুভেচ্ছা জনাইছোঁ গোটেই বছৰটো যেন চবৰে ভালদৰে যায় সুস্বাস্থ্য আনন্দ মনেৰে যাতে থাকে তাকে আশা কৰিছোঁ মানে আপোনাকো মানে আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী বা ভৱিষ্যত মানে জীৱনৰ বাবে হয় ধন্যবাদ মোকো এই চান্সটো দিলে সেইকাৰণে বহুত বহুত ধন্যবাদ ময়ো সেই সুযোগ পাই পালে চবকে ভেৰি হেপী নিউ ইয়েৰ আৰু যাতে গোটেই বছৰটো ভালকৈ যায় আৰু ধন্যবাদ ইয়ালৈ এইটো অহাৰ কাৰণে নিশ্চয়কৈ এয়া আছিল অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী তেখেত হ'ল ডক্টৰ সংগীতা কাকতি লগতে আছিলে তেখেতৰ কন্যা অনুষ্কা বৰুৱা আমি আশা কৰিম তেখেতসকলে যিটো গীত ইতিমধ্যে দৰ্শকৰ মাজলৈ এৰি দিছে সেয়া জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক ইতিমধ্যে জনপ্ৰিয়তা হৈছে আৰু আৰোহণ কৰক আমি আশা কৰিছোঁ লগতে ৱৰ্ল্ড কাপত এই গীতটিয়ে থিম ছং হিচাপে পৰিগণিত হওক সেয়া আমি আশা কৰিছোঁ লগতে সংগীতা কাকতি বাইদেউৰ কণ্ঠত আগন্তুক সময়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গীত বাণীবদ্ধ হওক বা কণ্ঠ নিগৰাই যাওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com